এটা আমার নাই এটা নিচে কাটা পরে বদলেন যাব না পাল্টা হইলো বদলেন যাব না আমরা আমার না ভোগালীৰ আজি উৰুকা আৰু উৰুকাৰ বজাৰ বুলি ক'লে মাছ মাংসৰ বজাৰখন মনলৈ আহে। মই আছোঁ গুৰেশ্বৰ অৰ্ধ সাপ্তাহিক বজাৰখনত মাছৰ বজাৰত যথেষ্ট ভিৰ দেখা গৈছে। বিভিন্ন প্ৰান্তৰ পৰা যি থলুৱা মাছসমূহ ইয়াতে উভৈনদী হৈ পৰা দেখা গৈছে। মই দৃশ্য দেখুৱাব অনুৰোধ জনাইছোঁ, মোৰ সহযোগীয়ে দৃশ্য দেখুৱাব। প্ৰতিখন মাছৰ দোকানতে বিভিন্ন প্ৰজাতিৰ থলুৱা মাছেৰে ভৰি পৰিছে। বিশেষকৈ গুৰেশ্বৰৰ বজাৰ বুলি ক'লে থলুৱা মাছৰ বাবে বিখ্যাত হৈ পৰা এই বজাৰখন প্ৰতি বছৰে মাঘৰ বিহুৰ উৰুকাৰ দিনা এনেদৰে মাছেৰে ভৰি পৰে। এইবেলিও এনেদৰে বিভিন্ন এই অঞ্চলসমূহৰ খাল বিলৰ পৰা অনা মাছসমূহেৰে এই বজাৰখন ভৰি পৰিছে। গ্ৰাহকসকলো আহি ৰাতিপুৱাৰে পৰা ভিৰ কৰা দেখা গৈছে। এইসমূহ হৈছে দৃশ্য, বিভিন্ন সৰু বৰ মাছেৰে ভৰি পৰিছে। ইয়াতে কোনো ধৰণৰ চালানী মাছ আমি এতিয়ালৈকে দেখা নাই। সকলো স্থানীয় পুখুৰী, খাল বিল, নদীৰ পৰা মাৰি অনা মাছসমূহ ইয়াত দেখা গৈছে। আমাৰ লগত গ্ৰাহক আছে, পোনতে গ্ৰাহকৰ পৰা জানিব বিচাৰিম কি ক'ব আজি বিহুৰ বজাৰ, গুৰেশ্বৰ বজাৰৰ কেনেকুৱা পৰিৱেশ? আজি গুৰেশ্বৰ বজাৰৰ বাবে এটা শুভ লক্ষণ। গুৰেশ্বৰ অঞ্চলৰ যিসকল আচলতে মৎস্য ব্যৱসায়ী আছে, সেই মৎস্য ব্যৱসায়ীসকল আচলতে থলুৱা মাছেৰে আজি গুৰেশ্বৰ সাপ্তাহিক বজাৰখন ভৰি পৰিছে। গুৰেশ্বৰ অঞ্চলবাসীক আমি আহ্বান জনাইছোঁ, গুৰেশ্বৰ অৰ্ধ সাপ্তাহিক বজাৰলৈ আহক আৰু গুৰেশ্বৰ অঞ্চলৰ যিসকল থলুৱা মাছ ব্যৱসায়ী আছে আৰু মৎস্যপালক আছে, সেইসকলৰ পৰা মাছ লৈ আজি ভোগালীৰ এসাঁজ উলহ মালহেৰে ভোগ কৰক। আপুনি কি মাছ ল'লে? মই বৰ্তমান আৰি মাছ লৈছোঁ আৰু এটা ভকুৱা মাছ লৈছোঁ। ধন্যবাদ জনাইছোঁ। আৰু গ্ৰাহক আছে দাদা, ভোগালী বিহুৰ শুভেচ্ছা জনাইছোঁ। বজাৰত কি ল'লে? বজাৰ বুলি ক'লে এতিয়া আহিছোঁ মাত্ৰ, কিন্তু আজি মানে উখল মাখল পৰিৱেশ আৰু তাৰ আপোনালোকৰ ND24ৰ জৰিয়তে মই সমূহ গুৰেশ্বৰবাসী ৰাইজৰ লগতে অসমৰ সমূহ আমাৰ মানে ব্যক্তিসকলক বা সমূহ ৰাইজকে ভোগালী বিহুৰ মানে শুভেচ্ছা জনালোঁ। সকলোৰে ভাল হওক, দীৰ্ঘায়ু হওক আৰু এটা মানে ভাইচাৰা যিটো আমাৰ সমন্বয়ৰ যিটো ভাতৃসদৃশ পৰিৱেশ সেইটো জানো হওক আৰু সকলোৱে যেন ঘৰৰ সন্মুখত বা পথাৰত মেজি বনায় আৰু ভোগালী বিহু উদযাপন কৰে। ধন্যবাদ। হয়, এনেদৰে গুৰেশ্বৰতো উখল মাখল এটা পৰিৱেশ। এগৰাকী ব্যৱসায়ীৰ পৰা মই বৰ্তমান মাছৰ দাম সম্পৰ্কে কিছু জানিব বিচাৰিছোঁ। গুৰেশ্বৰত দাদা, গুৰেশ্বৰত মাছৰ দাম কি চলি আছে? আপোনাৰ তাত কি মাছ আছে? মোটা বৰ্তমান শ'ল, মাগুৰ, বৰালি এইবিলাক আছে আৰু দামবিলাক কেনেকুৱা? দাম বৰালি 800, 700, মাগুৰ 1200, 1000 এনেকুৱা চলি আছে। মাছবিলাক ক'ৰ পৰা অনা হয়? আমাৰ লোকেল মাছ, থলুৱা মাছ ইয়াত। হয়, এনেদৰে লোকেল মাছ অৰ্থাৎ এই অঞ্চলসমূহৰ পৰা এই মাছসমূহ সংগ্ৰহ কৰা হয় ভোগালীৰ বজাৰত। বিশেষকৈ চালানী মাছ গুৰেশ্বৰৰ বজাৰত দেখা নাযায়। এয়াই হৈছে গুৰেশ্বৰৰ বজাৰৰ কিছু দৃশ্য আমি পুনৰ দেখুৱাইছোঁ। এনেদৰে মাছেৰে ভৰি পৰিছে। আৰু ব্যৱসায়ী আছে, এখেতৰ পৰা জানিব বিচাৰিম। দাদা, আপোনাৰ তাত কি মাছ আছে? আমাৰ এইয়া ভোকা আছে, এইয়া চিলভাৰ আছে আৰু ৰৌ মিৰ্গা আছে। দামবিলাক কেনেকুৱা? দাম ভোকা 400 টকা, চিলভাৰ এইয়া 300 টকা আৰু এইটো 250 টকা। হয়, এনেদৰে দামো বহুত বেছি নহয়, অন্য বজাৰৰ তুলনাত যথেষ্ট কমেই বুলি ক'ব লাগিব গুৰেশ্বৰ বজাৰত যি মাছৰ দাম। আৰু এনেদৰে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে গুৰেশ্বৰতো দেখা গৈছে ভোগালীৰ উৎসাহ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।